হয় ৰাইজ, মই পুনৰ কৈছোঁ, মই আহিছোঁ চৰাইদেউ জিলাৰ পৰা শৰাইঘাট হৈ কমতাপুৰলৈ আজি বিজুলীবাৰীৰ লক্ষীনাৰায়ণ পূজাত গীত গাবলৈ। এই অঞ্চল গৌৰৱৰ ঠাই, অসমৰ গৌৰৱৰ ঠাই। এই মাটিতে জন্ম লৈছিলে বীৰ চিলাৰায়, হয়নে? যি কি নহওক উদযাপন সমিতি সভাপতি সম্পাদক তথা সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। মোক একোখনকৈ অসমীয়া জাতীয় জীৱনৰ চানেকি ফুলাম গামোচাৰে মৰম জনোৱাৰ বাবে, শ্ৰদ্ধা জনোৱাৰ বাবে। এইখনে আমাৰ আয়ে বৈ দিয়া, আমাৰ বায়ে বৈ দিয়া, আমাৰ ভণ্টিহঁতে বৈ দিয়া এখন চেনেহৰ গামোচা, যিখন ফুলাম গামোচা অসমীয়া জাতীয় জীৱনৰ চানেকি। এইখনক আমি সকলোৱে আদৰ কৰোঁ, হয়নে? কাৰণ আমাৰ আইহঁতে বায়েহঁতে আমাৰ ভণ্টিহঁতে বৈ দিয়া এখন চেনেহৰ গামোচা, এইখন যেতিয়া ডিঙিত আহি দিয়া হয়, খাটি অসমীয়া লাগি যায়, বুকুখন একদম ডাঠ ডাঠ লাগি যায়, হয় নাই? আমি সকলোৱে এইখনক আদৰ কৰোঁ, কিন্তু এইখনক যদি কোনোবাই অনাদৰ কৰে আমাৰ বুকুত জুই জ্বলে। হয় ৰাইজ, সৌ সিদিনা উজনি অসমৰ চিলাপথাৰত আমাৰ এই চেনেহৰ গামোচাখনিকে কোনো অনা অসমীয়া দুষ্কৃতিকাৰীয়ে ভৰিৰে গচকি ফেনেকি ফালি চিৰাচিৰ কৰিছিলে। আমাৰ অসমীয়া মানুহৰ বুকুত জুই জ্বলাইছিলে। চিলাপথাৰ কাণ্ডত কোনেও সহ্য কৰি থাকিব পৰা নাছিলে অসমৰ খিলঞ্জীয়া মানুহে। আনকি আমি গান গোৱা মানুহ আমিও সহ্য কৰি থাকিব পৰা নাছিলোঁ, আৰু সেয়ে লিখিবলৈ চেষ্টা কৰিছিলোঁ এটি গান। মই জানো এইখন কমতাপুৰ বীৰ চিলাৰায় দেশৰ ৰাইজ আছে ইয়াতে, গতিকে এইখন সমাজে, এইখন ৰাইজে এই চেনেহৰ গামোচাখন বহুত ভাল পায়, আদৰ কৰে। ভাল কৰেনে? ভাল পায় আপোনালোকে? গতিকে আপোনালোকে দেখাই দিয়ক ৰাইজ, গোটেই বিশ্বতে দেখাই দিয়ক। কেইবাজনো সাংবাদিক আছে ইয়াত, সন্মানীয় সাংবাদিক আছে, আপোনালোকৰ ফালে কেমেৰাটো উটুৱাই থৈ দিছে। সঁচাকৈ আমাৰ বিজুলীবাৰী এই চন্দ্ৰপাৰাৰ ৰাইজে চেনেহৰ গামোচাখন ভাল পায়নে? গতিকে আপোনালোকে দেখাই দিয়ক। কেনেকৈ দেখাব? আপোনালোকৰ হাতত এটা এটা মোবাইল আছে ৰাইজ, আছেনে? আপোনালোকৰ হাতত এটা এটা মোবাইল আছে, মোবাইলৰ টৰ্চ লাইটটো অকণমান জ্বলাই দিয়ক, তাৰমানে দেখাই দিয়ক আমি এই গামোচাখন আমিও ভাল পাওঁ। কোনে কোনে ভাল পায় টৰ্চ লাইটটো অকণমান জ্বলাই দিয়ক। আমাৰ লাইট চলোৱা মানুহ আছেনে? এই লাইটবিলাক অকণমান দেৰি কাৰণে অফ কৰি দিয়ক। লাইটটো কোনে চলাইছে অকণমান যদি অফ কৰি দিয়ে। এই লাইট চলাইছে কোনে? লাইটটো অফ কৰি দিব পাৰিব অলপ? হয়, জাগি আছে, অসমীয়া জাগি আছে, আৰু জাগিব। জাগ 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 অসমীয়া, আৰু জাগ। চেনেহৰ গামোচাখনি যাতে ছেকেণ্ডবাৰৰ কাৰণে কোনেও গচকি ফেনেকি ফালিব নোৱাৰে, তাকে লৈ এই প্ৰতিবাদ। যদি লাইটটো যদি নুমুৱাই দিলে, অফ কৰি দিলে হ'লে আৰু ভাল লাগিলে হ'লে, জিলিকি উঠি হ'লে গোটেই সাংবাদিকসকলে ফটো তুলিবলৈ সুবিধা পালে হ'লে। গতিকে মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক পুনৰবাৰ ৰাইজ, জয় আই অসম, জয় আই অসম। আমি কিং কৰ্তব্য বিমূৰত পৰিছিলোঁ ৰাইজ, সেয়ে লিখিবলৈ চেষ্টা কৰিছিলোঁ এটি গান। বৰণীয়া এখন কাপোৰ, ও জাতীয় পতাকা, আমাৰ জাতীয় পতাকা। তই গাতে পিন্ধা এযোৰ কাপোৰ, এ মুগাৰী হামে খেলা, ধনী মৰমে বুলোৱা, আৰু এখন কাপোৰ হ'ল ধনী আয়ে বৈ দিয়া, আমার বায়ে বই দিয়া, ও ভন্তি তই বই দিয়া, আমার এইখনে হল ফুলামি গামোচা, এইখনে হল ফুলামি গামোচা। পিছে এনোখন গামোচা চিলা পথাৰত কোনে গচকি ফালিলে, আই অসমীৰ কেঁচা কলিজাত কোনে আঘাত হানিলে। এনোখন গামোচা চিলা পথাৰত কোনে গচকি ফালিলে, আই অসমীৰ কেঁচা কলিজাত কোনে
কোনে নোয়াঘা টানিলে হেনো দিনে ধরিয়াই অখনি দুগালে চকুলো বইনি গৰি লুইত পাৰ চলিছে লুইত পাৰ চলিছে লুইত পাৰ চলিছে লুইত পাৰ চলিছে হেনোখন গামোচা কাঢ়ি থোৱাই স্বৰ্গদেউ ঈশ্বৰ চুকা ভাই হেনোখন গামোচা কাঢ়ি থোৱাই শংকৰ মাধৱ আজাৰ হেনোখন গামোচা কাঢ়ি থোৱাই বিষ্ণু জ্যোতি ভূপেন্দ্ৰ হেনোখন গামোচা কাঢ়ি থোৱাই আনন্দৰাম লক্ষ্মীনাথ এইখনি গামোচা গাদি কোনে গছকি ফালিলে অখন দেশত অসমীয়াক বহিৰাগত সজালে বহিৰাগত সজালে তিনি বৰণীয়া এখন কাপোৰ জাতীয় পতাকা আমাৰ জাতীয় পতাকা হয় গাতে পিন্ধাই এযোৰ কাপোৰ মুগাৰী মেখেলা ভনী মৰমে বুলোৱা আৰু এখন কাপোৰ হলৈ ভনী আয়ে বয়ে দিয়া আমাৰ বায়ে বয়ে দিয়া ভক্তি তয়ে বয়ে দিয়া আমাৰ এইখনে হ'ল ফুলামে গামোচা এইখনে হ'ল ফুলামে গামোচা এইখনে হ'ল ফুলামে গামোচা হে ৰহে